হরিহি ওম হরিহি ওম হরিহি ওম ওম শান্তি শান্তি শান্তি। জয় শ্ৰীকৃষ্ণ। আপোনালোক সকলোকে প্ৰণাম জনাই আজি আমি ঈশা উপনিষদৰ সপ্তদশ মন্ত্ৰ আৰম্ভ কৰিবলৈ লৈছোঁ। বায়ুঃ অনিলাম অমৃতাম অথৈদম ভস্মান্তৰ শৰীৰম ওম ক্ৰতৌ স্মৰ কৃতম স্মৰ ক্ৰতৌ স্মৰ কৃতম স্মৰ। শান্তি শান্তি শান্তি। কৃষ্ণ। আমি এতিয়া মনতে ভাবি ল'ব লাগে যে আমি এই শৰীৰ এৰি আমি প্ৰভুত মিলি যাম। মিলি যোৱাৰ আগতে কি কেইটা কাম কৰিব লাগিব তাৰ নিৰ্দেশনা এই সপ্তদশ মন্ত্ৰত দিয়া হৈছে। বায়ুঃ বায়ু জেনেৰেল এয়াৰ, কিন্তু ইয়াত বায়ু মানে আমাৰ ভিতৰত থকা প্ৰাণ। অনিলম বিৰাট বায়ু যি বিশ্ব ব্ৰহ্মাণ্ডত বিয়পি আছে সেই বায়ু, আৰু ইয়াত হ'ল পৰমাত্মা। বায়ু অনিলম এই পৰমাত্মা, আকাশতকৈ যি ব্যাপক এই পৰমাত্মা। অথৈদম ভস্মান্তৰ শৰীৰম, এতিয়া আমি লাহে লাহে এই শৰীৰটোক ভস্ম হ'বলৈ দিব লাগিব। আমাৰ সনাতন ধৰ্মত বিশেষকৈ এই শৰীৰক অগ্নিত অৰ্পণ কৰি দিয়া যায়। এই অগ্নিত অৰ্পণ কৰা কামটো আমি মনেৰে সৈতে আগতীয়াকৈ কৰিব লাগিব। তাৰ বাহিৰেও আৰু কিছুমান কথা আছে যে বহুবিলাক ধৰ্মত দাফন কৰা হয়, মাটিৰ তলত পুতি দিয়া হয়। সেইটোও বৰ ভাল কথা। তেওঁলোকে কয়ামতৰ দিনলৈ ৰৈ থাকিব। কয়ামতৰ দিনাখন সেই সকলো ওপৰলৈ উঠি যাব আৰু তেওঁলোকৰ শেষৰ যি বিচাৰ সেই বিচাৰটো হ'ব, আৰু সেইদিনা আহিব ডুমছ ডে। বিচাৰৰ দিনত কোনোবাই শাস্তি পাব, যি বেয়া কাম কৰিছিলে সেই শাস্তি পাব, আৰু যিসকলে ভাল কাম কৰিছিলে সেইসকল পেৰাডাইজ বা বেহেস্তলৈ যাব। হিন্দু ধৰ্মতো বা সনাতন ধৰ্মতো ক'ৰবাত এই শৰীৰক মাটিৰ তলত পুতি থোৱাৰ নিয়ম আছে। কিন্তু যিয়ে নহওক ইয়াত ভস্মান্তৰ শৰীৰম বুলি কৈছে। শৰীৰটো আমাক ভস্ম হ'বলৈ দিব লাগিব, তাৰ তৈয়াৰী মানসিক দৃষ্টিৰে কৰিব লাগিব। ভস্মান্তৰ শৰীৰম, তাৰপিছত ওম মানে ভগৱানৰ নাম লৈ ক্ৰতৌ স্মৰ, তুমি কি কৰিলা তাৰ স্মৰণ কৰা অলপ। ফাইনেল তুমি গোটেই জীৱনত যেতিয়াবা তুমি জানিছিলা তেতিয়াৰ পৰা তুমি কি কৰি গ'লা, ভাল কি কৰিলা, বেয়া কি কৰিলা, তাৰ এটা লেখা জোখা কৰিব লাগে। ক্ৰতৌ স্মৰ।
তুমি যিবিলাক কৰিলা সেইবিলাকক স্মৰণ কৰা, বেয়া আৰু ভাল। আৰু ভগৱানকো ক'ব লাগিব, হে ভগৱান, তুমি আমাক চলাই লৈ গ'লা, তুমি আমাৰ কাৰণে কি কৰিলা, বহুত কৰিলা তুমি। কৃতম স্মৰ, ক্ৰতৌ স্মৰ, জীৱই নিজে কি কৰিছিল, কৃতম স্মৰ, আৰু ঈশ্বৰে আমাৰ কাৰণে কি কৰিলে। ঈশ্বৰে আমাৰ কোনো বেয়া চিন্তা কৰা নাই। ঈশ্বৰে সদায় আমাৰ মংগলময়হে চিন্তা কৰে। তেওঁ মংগলময়, সেইকাৰণে আমাৰ মংগলৰ চিন্তা কৰে। যদি আমাৰ শাস্তিও দিছে তেন্তে আমাৰ মংগলৰ কাৰণে। কেতিয়াবা কেতিয়াবা মাকে সন্তানৰ যিটো ফোঁৰা আছে, সেই ফোঁৰাটো কি কৰে, সেই ফোঁৰাটোক তাৰ ভিতৰত যিখিনি বিকাৰ আছে সেই বিকাৰখিনি উলিয়াবৰ কাৰণে তাক লৈ আহে জবৰদস্তিৰে, পেলাই লৈ হ'লেও তাৰ বৰ জবৰদস্তিৰ সৈতে হেঁচি হেঁচি তাৰ সেই বিকাৰবিলাক ফোঁৰাটোৰ পৰা উলিয়াই দিয়ে। সি কিন্তু বহুত চিঞৰে, ভাবে যে মা মোৰ চিৰশত্ৰুৱে আছিল নেকি, এৰি দে বোলাৰ স্বত্তেও, মই কন্দাৰ স্বত্তেও, মই দুখ পোৱাৰ স্বত্তেও মোকতো মায়ে এৰা নাই। নেৰে। মাকে সকলোবিলাক বিকাৰ বাহিৰলৈ উলিয়াই দি, ধুৱাই মেলি তাত ঔষধ লগাই তাক শুৱাই মেলি লৈ তাৰপিছত মাকে অকলে গৈ কান্দেগৈ। ল'ৰাৰ সেই কান্দন, ল'ৰাৰ সেই বেদনা মাকে বুজি পায় আৰু মাকে কান্দেগৈ। ঠিক তেনেকৈ ভগৱন্তই আমাক এই সংসাৰত আমি বেয়া কাম কৰাৰ কাৰণে যিবিলাক শাস্তি দিলে, সেই শাস্তিবিলাক আমাৰ মংগলৰ কাৰণে, আমাৰ ভিতৰত থকা বিকাৰবিলাক তেওঁ উলিয়াই দিছে। দেখা যায় কংস বধ বুলি নকয়, কংস উদ্ধাৰ। পুতনা বধ বুলি নকয়, পুতনা উদ্ধাৰ। তেওঁলোকক বহুত সুবিধা দিয়া হৈছিল শুধৰিবৰ কাৰণে। যেতিয়া নুশুধৰিলে তেতিয়া শেষত এই বস্তুটো ল'বগৈলগীয়া হয়। Evil must be liquidated if possible by peaceful means, if necessary by exertion of violence, force also. ডাক্তৰ ৰাধাকৃষ্ণনে এই কথাটো এমং দি গ্ৰেট নামৰ যিখন কিতাপ তাৰ প্ৰস্তাৱনাত লিখিছে। এই সংসাৰৰ পৰা ইভিলটোকতো গুচাবই লাগিব, অন্যায় আৰু অবিচাৰ গুচাবই লাগিব। যিমান পৰা যায় সম্ভৱ, যিমান সম্ভৱ শান্তিৰে বুজাই বঢ়াই, আৰু যদি দৰকাৰ হয় তেতিয়াহ'লে শক্তিৰ প্ৰয়োগ কৰিব লাগিব। শ্ৰীকৃষ্ণই মহাভাৰতত নিজে যুদ্ধ নকৰোঁ বুলিয়েই ক'লে। তেওঁ যুদ্ধটো ভাল পোৱা নাই, বুজাবলৈ গ'ল শান্তিদূত হৈ যে একো নিদিলেও 5খন গাঁও দি দিয়া, পাণ্ডৱক 5জন পঞ্চ পাণ্ডৱক 5খন গাঁও, তাতে সন্তুষ্ট হ'ব। যেতিয়া নামানিলে, কৃষ্ণক অপমান কৰিলে, তেতিয়া যুদ্ধ নিশ্চিত হ'লে যুদ্ধ হ'বই, উপায় নাই। এইটো যুদ্ধটো একেবাৰে শেষৰহে প্ৰয়োগ। ইয়াৰ আগতে 99 বাৰ ব্যক্তিয়ে শান্তিৰ প্ৰচেষ্টা কৰিব লাগিব, আৰু শ্ৰীকৃষ্ণই সেইটোৱে কৰিছিল। আমাৰ কোৱাৰ তাৎপৰ্য এইটো যে কৃতম স্মৰ, তেওঁ কি কৰিলে এইটো স্মৰণ কৰা। স্মৰণ কৰিলে আমি পাওঁ যে আমাৰ চকুলো ওলাবলৈ ধৰে তেতিয়া কৃতজ্ঞতাত। কিয়? প্ৰতি খোজে আমাক সহায় কৰি আছে, আমাক হাতত ধৰি লৈ গৈ আছে, আৰু নানা প্ৰকাৰৰ বিপদৰ পৰা আমাক উদ্ধাৰ কৰি আছে। যেথে যা তোতে থে
तू माझ्या संगाती जेथे जातो तेथे तू माझ्या संगाती चालविसी हाती धरोनिया चालविसी हाती धरोनिया जेथे जातो तेथे तू माझ्या संगाती সন্ত তুকাৰাম মহাৰাজে কৈছে মই যলৈ নাযাওঁ লাগিলে তুমি মোৰ সংগত আৰু মোৰ হাতত তুমি ধৰি লৈ পেলাই আগবঢ়াই লৈ যোৱা আৰু আগলৈও লৈ গৈ থাকিবা। সন্ত নামদেৱক প্ৰেমী ভক্ত বোলা হয়। তেওঁ কেইটামান উদাহৰণ দিছে। কি উদাহৰণ দিছে? হে ভগৱান, তুমি মোৰ গৰুজনী, তুমি মোৰ গাখীৰকণ চুৰাই নাৰাখিবা, মোক পূৰা দিয়া। তুমি মোৰ এজনী চৰাই আৰু মই তোমাৰ অন্দজ, মোক তুমি টোপ দিয়া। হে ভগৱান, তুমি এজনী হৰিণী, মোক তুমি সংসাৰৰ জালৰ পৰা উদ্ধাৰ কৰা। তোমাঝি মাউলি मिओ तुझा तान्हा पाजी प्रेम पाना पांडुरंगे तुमाजी गाऊली मी तुझा वासरू तुमाझी गाऊली मी तुझा वासरू नकापा नछोरो पांडुरंगे पांडुरंग माने कृष्ण तुमाझी पक्षिनी मी तुझा अंदाजा चारा घाली माझा पांडुरंगे तुमाझी हरिणी मी तुझा पारस तोरी भाव पास पांडुरंगे तुमाझी माऊली मी तुझा तान्हा তুমি মোৰ মা আৰু মই তোমাৰ সেই সৰু শিশুটি মোক তুমি লৈ যোৱা। এতিয়া ইয়াতো আমি আমাৰ সকলো অহংকাৰ এৰি হে জীৱ তুমি যিবিলাক কৰিছিলা মনত পেলোৱা আৰু ভগৱানে তোমাৰ কাৰণে কি কৰিলে সেইখিনিও মনত পেলোৱা। হে ভগৱান, তুমিও মনত পেলোৱা আমাৰ কাৰণে কি কৰিলে, আমিও মনত পেলাওঁ। আৰু মনত পেলালে দেখিম প্ৰতি খোজতে আমি কেৱল ধন্যবাদ 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 প্ৰভু, তোমাক বাৰ বাৰ ধন্যবাদ। আমাৰ তোমাক সেৱা আৰু ধন্যবাদ দিয়াৰ বাহিৰে অন্য একো নাই। এনেকৈ ভাবি আমি মৃত্যু তৈয়াৰী কৰিব লাগিব। এইটো মৃত্যুৰ আগৰ যিটো কথা, এইটো মৃত্যুৰ আমি তৈয়াৰী কৰি আমি আগবাঢ়ি যাব লাগিব। এনেধৰণে এইটো যাওঁতে এইটোৱে হ'ল আচলতে আমাৰ যে নাটকবিলাকত খৰমান লিখে আৰু কলাগুৰু বিষ্ণু ৰাভাই এই মোৰ শেষ খৰমান লিখিছিল,
ঠিক তেনেধৰণেৰে এই মন্ত্ৰ সপ্তদশ মন্ত্ৰ আমাৰ কাৰণে শেষৰ মান। ইয়াৰ পিছৰ যি মন্ত্ৰ আছে এই মন্ত্ৰত সামৰণিটো কৰিব কেৱল আৰু ভগৱানক এটা প্ৰাৰ্থনা কৰিব। এতিয়া উপনিষদেও শেষত নামৰ কথা ক'লেগৈ। ভগৱন্তৰ নাম লৈ ওম ক্ৰতৌ স্মৰ কৃতম স্মৰ, ক্ৰতৌ স্মৰ কৃতম স্মৰ, এই নাম লৈ পেলাই ভগৱন্তক ধন্যবাদ দি আমি আগবাঢ়িব লাগিব। এইখিনি কথা ইয়াত আমাক মাৰ্গদৰ্শন আমাৰ ঈশা উপনিষদৰ সপ্তদশ মন্ত্ৰই কৰিলে। আমি সকলোকে প্ৰণাম জনাই আমাৰ এই নিবেদন আপোনাৰ সন্মুখত অৰ্পণ কৰিলোঁ। হৰি ওম তৎসৎ, হৰি ওম তৎসৎ, হৰি ওম তৎসৎ ইতি। হৰয়ে নমঃ, হৰয়ে নমঃ, হৰয়ে নমঃ। ওম শান্তি শান্তি শান্তি। কৃষ্ণ।